আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম এইচএছ ছেকেণ্ড ইয়াৰৰ পলিটিকেল সায়েন্স অধ্যায় 3 বিশ্বৰ ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য। এই পাঠৰ পৰা কেৱল দীঘল কোৱেশ্চন এনসাৰবোৰহে আলোচনা কৰা হ'ব। যদি আপুনি এতিয়া মেথক ষ্টুডিঅ চেনেলখন ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনখন অন কৰি ৰাখিব যাতে পৰৱৰ্তী ভিডিঅ' অতি সোনকালে আপোনাৰ ওচৰলৈ যায় পায়। আহক আমি এতিয়া মূল ভিডিঅ'লৈ আলোচনা কৰোঁ। আজিৰ প্ৰথম কুৱেশ্চনটো হ'ল অৰ্থনৈতিক মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য বিশদভাৱে আলোচনা কৰা। তাৰপিছত কুৱেশ্চনটো আছিল আমেৰিকাৰ আধিপত্য প্ৰাধান্যৰ তিনিটা বেলেগ বেলেগ ব্যাখ্যা আগবঢ়োৱা। এই দুটাৰে কুৱেশ্চন এটা আছিল এনসাৰ আমেৰিকাৰ আধিপত্য সকলো দেশৰ পৰাই গোটেই বিশ্বজুৰি ব্যাপ্ত। আমেৰিকাৰ আধিপত্যৰ প্ৰাধান্যৰ ব্যাখ্যা তলত আগবঢ়োৱা হ'ল। ক সামৰিক শক্তিৰ আধিপত্য। সামৰিক শক্তিৰ আধিপত্যৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱা। তাৰপিছতটো আছিল খ অৰ্থনৈতিক শক্তিৰ আধিপত্য। এবাৰ লিখি যাবা। তাৰপিছত ঘ আদৰ্শগত আৰু সাংস্কৃতিক আধিপত্য। এইটোৰ বিষয়ে ইয়াৰ পৰা লিখি যাবা। তাৰপিছত নেক্সট কুৱেশ্চনটো আছিল বিশ্বৰ ৰাজনীতিত আমেৰিকা আধিপত্যৰ কাৰণবিলাক পৰীক্ষা কৰা। বিশ্বৰ ৰাজনীতিত আমেৰিকা আধিপত্যৰ কাৰণবোৰ পৰীক্ষা কৰিব। ক খ আৰু হ'ল ঘ। তাৰপিছত ঘ তাৰপিছৰ কুৱেশ্চনটো আছিল আমেৰিকাৰ লগত ভাৰতৰ পৰিৱৰ্তিত সম্পৰ্ক মূল্যায়ন কৰা। আমেৰিকাৰ লগত ভাৰতৰ পৰিৱৰ্তিত সম্পৰ্কৰ বিষয়ে মূল্যায়ন কৰিবলৈ কৈছে। ইয়াৰ কুৱেশ্চনটো তোমালোকে এনেদৰে লিখিবা। এনসাৰ ইয়াৰ পৰা লিখি যাবা। ইমান লিখি তাৰপিছত ক খ ঘ লিখি যাবা। তাৰপিছত নেক্সট কুৱেশ্চনটো আছিল ভাৰত আমেৰিকাৰ সম্পৰ্ক আলোচনা কৰা। যাতে লিখি যাবা। তাৰপিছত আছিল ক খ ঘ তাৰপিছত যাবা। তাৰপিছত কুৱেশ্চন আছিল ভাৰত আৰু আমেৰিকাৰ মাজত থকা দুটা মতৰ মিল আৰু দুটা অমিল আলোচনা কৰা। ভাৰত আৰু আমেৰিকাৰ মাজত দুটা মিল আৰু অমিলৰ বিষয়ে আলোচনা কৰিবলৈ কৈছে। দুটা মিল হ'ল যেনে ক আৰু খ, আৰু দুটা অমিল হ'ল যেনে ক আৰু খ।
এছটোৰ পৰা কিবা প্ৰব্লেম দি আছে তাৰ পিছৰ কোৱেশ্চনটো আছিল আমেৰিকাৰ আধিপত্যৰ পৰা অব্যাহত পোৱাৰ বিভিন্ন উপায়সমূহ কি আমেৰিকাৰ আধিপত্যৰ পৰা অব্যাহত পোৱাৰ বিভিন্ন উপায়সমূহ হ'ল এনসাৰ যেনে ইয়াৰ পৰা লিখি যাবা ক তাৰপিছত আছিল খ আৰু ঘ আৰু আছিল লৈকে আছে তাৰ পিছৰ কোৱেশ্চনটো আছিল গঠনমূলক ক্ষমতা হিচাপে আমেৰিকাৰ আধিপত্য আলোচনা কৰা এইটো গঠনমূলক ক্ষমতা হিচাপে আমেৰিকাৰ আধিপত্যৰ বিষয়ে আলোচনা কৰিবলৈ কৈছে ক এনসাৰটো ইয়াৰ পৰা লিখি যাবা তাৰপিছত আছিল তাৰ পিছত কোৱেশ্চনটো আছিল আধিপত্যৰ বিভিন্ন ধৰণসমূহ কি কি প্ৰত্যেকৰে উদাহৰণ দিয়া আধিপত্যৰ ধৰণসমূহ কি আছিল আৰু প্ৰত্যেকৰে এটাকৈ উদাহৰণ দিবলৈ কৈছে ইয়াৰ পৰা লিখি যাব ক খ তাৰপিছত আছিল ঘ তাৰপিছত আছিল উক্ত প্ৰকাৰসমূহৰ উদাহৰণসমূহ হ'ল আৰু তিনিটাৰে এটাকৈ উদাহৰণ আছে যেনে ক খ আৰু ঘ এছটো কিবা প্ৰব্লেম দি আছে তোমালোকে বেয়া নাপাবা তাৰ পিছৰ কোৱেশ্চনটো আছিল কোঠাৰী ক্ষমতা হিচাপে আমেৰিকাৰ আধিপত্যৰ বিষয়ে চমুকৈ লিখা কঠোৰ ক্ষমতা হিচাপে আমেৰিকাৰ আধিপত্যৰ বিষয়ে লিখিবলৈ কৈছে ইয়াৰ পৰা লিখি যাবা তাৰপিছত নেক্সট কুৱেশ্চনটো আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰদানৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাসমূহৰ বিষয়ে আলোচনা কৰা আৰু তাৰপিছত কুৱেশ্চনটো আছে নম্ৰ ক্ষমতা হিচাপে আমেৰিকাৰ আধিপত্য চমুকৈ লিখা দুটাৰে কুৱেশ্চন এনসাৰ এটা আছে লিখি যাবা তাৰপিছত লিখি যাবা তাৰপিছত নেক্সট কুৱেশ্চনটো আছে আধিপত্য সম্পৰ্কে ইতিহাসে আমাক কি শিক্ষা দিয়ে কুৱেশ্চনৰ এনসাৰটো ইয়াৰ পৰা লিখি যাবা তাৰপিছত আছে তাৰপিছত আছিল ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰ সম্পৰ্কৰ ওপৰত এটা চমুকৈ তালিকা শীতল যুদ্ধৰ কাললৈকে ভাৰত আৰু আমেৰিকাৰ মাজত বৰ বিশেষ এটা সম্পৰ্ক নাছিল এনেদৰে লিখি যাব ইয়াৰ পৰা তাৰপিছত ক আছে চিষ্টেম কৰি দিবা
গ ঘ তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল আমেৰিকাৰ আধিপত্য আৰম্ভণিৰ বিষয়ে কি জনা চমুকৈ লিখা। আমেৰিকাৰ আধিপত্যৰ আৰম্ভণিৰ বিষয়ে লিখিবলৈ কৈছে, ইয়াৰ পৰা লিখি যাবা এনচাৰটো। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল আধিপত্য কথাষাৰ ব্যাখ্যা কৰা। আধিপত্যৰ কথাষাৰেই ব্যাখ্যা কৰিবলৈ কৈছে। আধিপত্যৰ কথাৰ বিষয়ে তোমালোকে এনেদৰে ব্যাখ্যা কৰিবা। আছিল সৰল অৰ্থৰ আধিপত্য অৰ্থ হ'ল কোনো এখন ৰাষ্ট্ৰ আৰোহণৰ নেতৃত্ব প্ৰদানকাৰী আৰু আধিপত্য হ'ল এখন ৰাষ্ট্ৰৰ সেই ক্ষমতা যাৰ জৰিয়তে আন ৰাষ্ট্ৰৰ ওপৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰি নিজৰ অধীনত ৰাখিব পাৰে আৰু সেই ক্ষমতা বিশাল ৰাখিবলৈ সেই ৰাষ্ট্ৰখনে সদায় আপ্ৰাণ চেষ্টা কৰে। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল প্ৰথম উপসাগৰীয় যুদ্ধ দুটা কাৰণ ব্যাখ্যা কৰা। উপসাগৰীয় যুদ্ধ দুটা কাৰণ ব্যাখ্যা কৰিবলৈ গৈছে। এনচাৰটো আছিল ক খ খলৈকে এনচাৰ। তাৰপিছত নেক্সট মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো আছিল 9/11 ঘটনা কি আছিল। আমেৰিকাই ইয়াক কেনেদৰে গ্ৰহণ কৰিছিল। 9/11 ঘটনা কি আছিল, আমেৰিকাই ইয়াক কেনেদৰে গ্ৰহণ কৰিছিল। ইয়াৰ কুৱেশ্যন এনচাৰটো ইয়াৰ পৰা লিখি যাবা। 9/11 ঘটনা বুলিলে 2001 চনতে আমেৰিকাত সংঘটিত সন্ত্ৰাসবাদী কাৰ্যকলাপক বুজায়। লিখি যাব ইয়াৰ হৈছে। তাৰপিছত আছিল তাৰপিছত ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনাৰ দুটা কাৰণ লিখা। ক খ তাৰপিছত কুৱেশ্যনটো আছিল ভাৰত আৰু আমেৰিকাৰ মাজৰ সামৰিক পাৰমাণৱিক যুদ্ধৰ চুক্তি দুটা বৈশিষ্ট্য লিখা। ভাৰত আৰু আমেৰিকাৰ মাজত সামৰিক পাৰমাণৱিক সংযোগী চুক্তি দুটা বৈশিষ্ট্য হ'ল, ইয়াৰ পৰা লিখি যাবা ক খ লৈকে। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল আমেৰিকাই কিয় ইৰাকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল, ইয়াৰ পৰা লিখিবা ইয়ালৈকে। তাৰপিছত নেক্সট কুৱেশ্যন আছিল সমাজে কেনেধৰণে আমেৰিকাৰ সামৰিক অভিযানত বাধা আৰোপ কৰিছিল। লিখিব